চিকিৎসালয়ত যাতে কোনো ৰোগী সমস্যাত নপৰে এই ক্ষেত্ৰত সকলোকে সাৱধান হ'বলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনালে। একেটা সময়তে কিছু সংস্কাৰ সাধন কৰাৰ ক্ষেত্ৰত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে সেই সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। Please take this as a pilot medical college. Not everything will be driven by technology. ইয়াত কোনো ধৰণৰ আমি MRI কৰিব লাগে। মই ৰাতিপুৱা সময় মোৰ MRI কৰোঁতে মোৰ আহিব যে I am a working woman. দিনত মই MRI কৰিব নোৱাৰোঁ। So we will give them appointment at night 10 p.m. আৰু আমাক আহি পেলাই ৰাতি 10টা বজাত কৰি থৈ যাব। We will give appointment at 9 p.m. We will give her appointment on Sunday so that she doesn't have to take leave for this small procedure. So গতিকে গোটেইখিনি আৰু এজন খুব ভাল এটা ফাৰ্মৰ লগত আপোনালোকে কাম কৰক যাতে এই হস্পিটালখনক আমি এটা মডেল হস্পিটাল অন টেকনলজি কোনো কাম ইয়াতে দৌৰা দৌৰি ইয়াত আহিছে সদায় মানুহে কৰিব ছাৰ মই লাইন কৰি আছো মানুহজন অহা নাই মই সদায় হোৱাটছআপ টুইটাৰত এইবিলাক গুৱাহাটী মেডিকেল কলেজত পাই ছাৰ 10টা বাজি গ'ল লাইনত থিয় হৈ আছো ডক্টৰ আহি পোৱা নাই লাইনত থিয় হৈ আছো ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত কৰ্মচাৰী অহা নাই সব 10,000 মানুহক মেইনটেইন কৰাটো ইজ এ চেলেঞ্জ কিন্তু যদি মানুহজনক আমি 11টা 21ত এপইণ্টমেণ্ট দিছো লেট হাৰ কাম এট 11:21 বাহিৰত ৰখি থকা যিবিলাক আমাৰ কমন সাইড হৈ গৈছে যে মেডিকেল কলেজ মানে দীঘলীয়া লাইন এটা এবসলিউটলি নো নিড যদি আমি মানুহক ক'ব পাৰো যে your OPD time is fixed at 11:21 she will come at 11:21 he will come at 11:21 এই যে মানুহৰ গভৰ্ণমেণ্ট হস্পিটালৰ প্ৰতি লাইনটোৱে এটা নেগেটিভিটি ক্ৰিয়েট কৰি এজন পেচেণ্ট পেইন হৈ আছে হি ইজ অন কিউ আগবাঢ়ি গ'লে বাকী কেইজনে ধমকি দিয়ে কিয় আগবাঢ়ি গৈছে মানুহজন কিয় আগবাঢ়ি গৈছে মানুহজনে জানে যে বুকুখন বিষাই আছে যেনে তেনে ডক্টৰজনক লগ পাব লাগে কিন্তু আগৰ মানুহজনে ভাবিবাৰে মোৰোতো একেই ব্যৱস্থা গতিকে মইনো তেওঁ কিয় আগবাঢ়ি যাব দিম চ' এইবিলাক যি কমন ঘটনা আমাৰ মেডিকেল কলেজবিলাকত আমি দেখি থাকোঁ হস্পিটেলবিলাকত দেখি থাকোঁ লেট আছ প্লেন অন টেকনলজি যে ইয়াতে কোনো মানুহ মেডিকেল এইখন কলেজ দেখিলে মানুহে ভাবিব দিছ ইজ এ কৰ্পৰেট অফিচ লাইনৰ চিষ্টেম অন টাইম আহিব and time can be up to 9:12 p.m. ৰাতিপুৱা আমি আৰম্ভ কৰি দিম 6টা ৰাতি 12টা লৈকে হ'ব সাৰ্জাৰীটো দিনত হ'ব লাগে বুলি কোনো কথা নাই it can happen at 6:30 7:30 8:30 morning it can happen 10:30 11:30 at night গতিকে ইয়াক এনেকে পৰিকল্পনা কৰক from the very beginning যে এই মেডিকেল কলেজখনক এটা লাহে লাহে আমি ৰেপ্লিকেট কৰিব পাৰোঁ মই এটা ধুবুৰীকৈ এইটো কথা মই ক'ব সাহস নকৰোঁ not possible at this stage but এইখন যেহেতু second medical college first medical college is there so ইয়াত তেনেকুৱা মানুহখিনি আহক যিখিনি working people যাৰ যোনে দিনটো লাইন কৰিব নোৱাৰে কৰ্পৰেটত কাম কৰে ফেক্টৰীত কাম কৰে চাইকেল ফেক্টৰীত কাম কৰিছে কোনোবা শ্ৰমিক এখন কাৰখানাত কাম কৰিছে ইয়াত আহা মানে তাৰ এদিনৰ মজদুৰি কাটিব গতিকে তেওঁ গধূলি 7টা বজাত যদি আহে মজদুৰিটো কাটা নাযায় প্ৰাইভেট স্কুলত কাম কৰে শিক্ষয়িত্ৰী যদি দেখুৱাবৰ কাৰণে আহে she has to take leave বা যদি আমি সানডে বা আফটাৰ 5 p.m. আমি OPD কৰো সো এই মেডিকেল কলেজত ডিমলিশ কৰি দিব যে OPD start at 9:30 end at 1:30 OPD is from 12 to 12. So all these conventional concepts about medical college, the myth should be demolished. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।